সোনকালে শুই থওক, চাইকেলে হওক বা খোজকাঢ়ক বা ৰানিং কৰক। এইটোকে আমি এটা স্বচ্ছ শান্তি দৌৰ মানে গোটেই গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকত কৰি আছোঁ, গাঁৱে গাঁৱে আহি আমি এই স্থানটো পালোহি। আমি এইপিনে নামঘৰলৈ গৈ থাকোঁ যদিও আমি বকুল বন বুলি আমি এনেই চাই যাওঁ বা পঢ়ি যাওঁ, কিন্তু আমি ভালকৈ নাজানো। আকৌ সেইকাৰণে সেইটোকে আহি থাকোঁতে আমি ফটো এটা বোলো লৈ যাওঁ। আমাৰ এই ভিডিঅ'টোৰ যোগে আমাৰ এই স্বচ্ছ শান্তি দৌৰৰ লগতে আমি যিবিলাক মানে আমি আমাৰ উপকাৰী জেগা পাওঁ নহয়, আমি এটা ফটো বা ভিডিঅ'ৰ যোগে আমি সেইটো ৰাইজলৈ পঠিয়াই দিওঁ ভিডিঅ'টোৰ যোগে। আৰু বেলেগৰ আমাৰ নিচিনাকৈ আৰু আমিতো কোনোবাই নেদেখি সেইটো ভিডিঅ'ৰ যোগে দেখক বা শুনক, বুজি পাওঁ যে বকুলবন আনন্দ বৰুৱা আমাৰ কুৱেশ্যনো আহি থাকে আমি পাওঁ, কিন্তু আমি যে এইখন গৃহৰে ঘৰ হয় হেৰি আমি নেজানো নহয়। আজি আমি আমাৰ বহু ভাইটি ভণ্টিসকলে গম পাইছোঁ। যিহেতুকে আমি তাৰে অকণ মানে থুলমূলকৈ আপোনাৰ আমি ক'বলৈ হ'লে নমস্কাৰ বাৰু, তোমালোক এনেকৈ আহিলা ৰাতিপুৱাই, মই শুই উঠি বিচনাতে চিধাই আহিছোঁ আৰু তুমি যেনেকৈয়ে নোকোৱা তোমালোকে। কিন্তু এই টুকুৰা হ'ল আমাৰ মোৰ বৰদেউতা কবি আনন্দচন্দ্ৰ বৰুৱা। তেওঁ পদ্মশ্ৰী পাইছিলে আৰু ইয়াতেই তেওঁ মানে প্ৰথম আৰম্ভ কৰিছিলে। তাৰপিছত তেওঁ যেতিয়া চাকৰি তাকৰি কৰিলে, যিহেতু চলাই কৰিলে কিন্তু জেগাকণ এনেকৈয়ে আছে। এইখন লগালে যে অলপ দিনৰ আগত আমাৰ শান্তিচাৰ শইকীয়াই তেওঁ কবিতা আবৃত্তি মঞ্চ আছে, তেওঁ এইখন লগোৱাৰ কাৰণে মানে বহুত মানুহে চিনি পায় আজিকালি। তেনেকৈ তোমালোক সোমাইছা, ক'ৰবাত নামঘৰলৈ অহা মানুহ সোমায়। আৰু বিশেষকৈ ক'বলগীয়া মানে মোৰ ক্ষেত্ৰত এইখিনিত একো নাই, কাৰণ মই তেতিয়া আৰু বৰ্তাহঁতৰ কথাবোৰ কিতাপতো আছে, কেতিয়াবা আহিলে সোমাবা চাবা। আমিও ৰাখিছিলোঁ আমাৰ ল'ৰা এতিয়া বাহিৰত গৈ আমি পঢ়ি আছোঁ, ই অকল এইটো ওপৰতে আৰু বকুলবন মানে ইয়াত ৰচনা কৰিছে না এইখনটো জেগাতে। এতিয়া এই ঘটনাটো হ'ল কি আচৰিত খবৰ যে বৰ্ষাৰ কথাটো হ'ল কি দেওবাৰ দিনটো তেতিয়া গাড়ী মটৰবোৰ নাই ন, তেনেকৈ আমি তাত কৰোঁ আৰু দেখোঁ ৰিক্সা এখন লৈ আহে। ৰিক্সাখনৰ ৰিক্সাৱালাটো দেখুৱালি মানুহ এইখিনিতে ৰিক্সাখন থৈ দিয়া হৈছে, একদম ৰিক্সাটো কমি যায়। কিন্তু সেই যেতিয়া আহিয়ে মানে কচু যেতিয়া এইবিলাক ৰাতিপুৱাই বিকলে আৰু লৈ যাব আৰু আমাৰ এই দিহানৈ মাছ কেইটামান আৰু আমাৰ গাঁৱত আকৌ তিনিজনকৈ ডাঙৰ ঠিক আছে। জ্ঞানপীঠ বঁটা প্ৰথম আমাৰ গাঁৱতে জ্ঞান বঁটা ইন্দ্ৰনীধৰ বঁটা লিখি তেওঁ তাতে ঘৰ শিশু সাহিত্যিক বীৰেন্দ্ৰ বৰুৱা এই অলপ দূৰ গৈয়ে। গতিকে এনেকুৱা ভালে মানুহবোৰ আছে। আচলতে এনেকুৱা বিচাৰ নকৰে। আমাৰ এই গছ কেইজোপাই ৰক্ষা কৰি দিছে। এইবোৰ 200 বছৰৰ ওপৰৰ মানে গছ কেইজোপা দেখি পিছত এইখিনিতে গাড়ীৰ পৰা গেৰিছে সোধে এনেকৈতো অচিনাকি মানুহ এতিয়া তোৰ ৰচিটো এনেকুৱা মানুহবোৰ নামঘৰলৈ বুলি আহেতো আৰু মানে মোৰো এনেকুৱা ক'বলৈ এটা হেৰি নাই। মানে মই টেকনিকেলৰ মানুহ আগতে মানে তেতিয়া দিন মই আই টি আই পাইছিলোঁ, পঢ়ি মেলি অ'এনজিত চাকৰি কৰি ৰিটায়াৰ হৈ এতিয়া ঘৰ কিন্তু ওলাই পঢ়ি আছে ওলাই দিয়ে নাই। তেনেকুৱা নিচিনা কথা। যিকি নহওক আমি এতিয়া বহুতকণ ঠিক আছে, তোমালোক যাবা এনেকৈ এইবিলাক কাম কৰিছা, ঘৰ পাইছোঁ বস্তু খাই ব্যায়ামো হৈছে যাই মানে এই ইয়াতে ফিল্ড এখন সেই ফিল্ডখন এতিয়া বহুত জেগা ল'ৰাবোৰ আহি খেলেও নামঘৰত তৈরি হ'ল কিন্তু ফিল্ডখন এতিয়া বৰ্তমান একে জেগাৰ ওচৰৰ পৰা আমাৰ য'তো আছে আমাৰ জেলেঙিটোৰ পৰা চিন্তামণি গড় এনেকৈ য'ত তিয়হ বিভিন্ন ঠাই ফেচুৱাল মানে বিভিন্ন স্থানৰ মানে আমি এতিয়ালৈকে প্ৰায় এঘণ্টা যোৱা কাৰ্যসূচী 2 কিলোমিটাৰ হয় আৰু ভিডিঅ'টোৰ ওপৰতে অকণমান সময় যায় যে তথাপি আমি এতিয়া ভিডিঅ'টো কৰি গৈ থাকিলে থাকিলেও নহ'ব। তাৰপিছত আমি জানিবলগীয়া কথা থাকে গাঁৱতে যিহেতুকে আজি গম পাইছোঁ ভালকৈ অকণমান ঠাই এখন কৰি কেতিয়াবা চান্স পালে বস্তাটো ৰচনাৱলী লৈ যাবলৈ ল'ৰাই ৰাখিছে সুন্দৰকৈ পঢ়ি তোমালোকে চাব পাৰিবা কথাবোৰ। আৰু অন্য বেনফিচাৰহঁতৰো এনেকৈ কিতাপ পত্ৰবিলাক আছে, চবৰে আছে তাৰমানে ৰাতিপুৱা আছে আৰু এইবিলাক ল'ৰাই ৰাখিছে সেইবিলাককে পঢ়িবলৈ গৈছে। পাৰফৰ্মিং আৰ্টছ পঢ়ে গৈছে পাৰফৰ্মিং আৰ্টছৰ ছিকিমত আছিলে
চলি কৰি মিলাইছিলে মাষ্টাৰ দৌৰ কৰিলে তাৰপিছত জেএনইটো আকৌ এটা মাষ্টাৰ ডিগ্ৰী কৰিলে এতিয়া PhD কৰিছে একেবাৰে লেঠা মাৰিহে হিন্দিত আৰু অহা যোৱা কৰে আৰু ঠিক আছে আমি ইয়াতে সেয়া কৰিছোঁ আপুনি আমাক এইখন মানে সুযোগ দিয়াৰ কাৰণে ৰাতিপুৱা শুই উঠিয়ে ভাইটিকেইটা গম পালে আমাৰ মই ইউটিউবটো দি পেলাই এনেই চাই আৰু আমি যে আমি এতিয়া আমি ইয়াৰ পৰা বিদায় মাগিছোঁ বৰ্তাই আমাক বৰ্তাৰ কথা ক'লে মোৰ ঘৰ পিয়াকটা গোহাঁইগাঁও পিয়াকটা গোহাঁইগাঁও ভিতৰৰ বালিপুখুৰী স্কুল আছে মই মানে কি হৈছে এনেকৈ শান্তি দৌৰবিলাক কৰোঁ এই অসমখনো দৌৰিলোঁ এবাৰ শদিয়ালৈ দৌৰি লৈছোঁ আগত তাৰপৰা এতিয়া আমি গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকৰ ভাইটিসকলক লগ পাওঁ এওঁলোকৰ আছাম পুলিচ বা আৰ্মি চাৰ্মি কোচিঙো দি থাকোঁ তেনেকৈ এতিয়া গৈ আকৌ কাগজৰ ফিল্ডত সেইবিলাক দিমগৈ কিন্তু এতিয়া এঘণ্টা কিন্তু এওঁলোকে সেই বস্তুটো কৰিবই লাগিব নিজৰ লগতে আৰু দুজনক মানে দেখুৱাওক এটা কৰ্ম কৰি এইফালে যাব আমি এইফালে দি গৈ কাগজত ওলাই দিম যাওঁ বনাইছোঁ